নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো অল সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ CEE 2024 বৰ্ষত আহিবলগীয়া আপোনালোকৰ সাবজেক্ট হৈছে বায়োলজি MCQ এইচএছ চেপ্টাৰৰ 4 হয় ৰিপ্ৰডাক্টিভ হেল্থ NCERT বেস্ড কুৱেশ্যন এনসাৰ লৈ আহিছোঁ তো আপোনালোকে সকলোৱে চাব যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু এই ধৰণৰ ভিডিঅ'সমূহ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব তো ইয়াতে আপোনালোকৰ অল সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটিত কি আছে আপোনালোকে নিশ্চয় গম পায় BSc নাৰ্ছিং D ফাৰ্ম B ফাৰ্ম মেডিকেল টেকনলজি এণ্ড পেৰামেডিকেল কোৰ্চৰ বাবে আপোনালোকৰ এই ক্লাছটো ল'ব পাৰে বা GNM নাৰ্ছিং সকলেও তেওঁলোকৰ যদি সায়েন্সৰ কিছুমান কুৱেশ্যন জানিব বিচাৰে তেন্তে তেওঁলোকেও এই সিৰিজটো ল'ব পাৰে তো ফাৰ্ষ্ট কুৱেশ্যন আৰম্ভ কৰিছোঁ তো স্কিপ নকৰাকৈ সকলোবোৰ চাবলৈ চেষ্টা কৰিব তো বায়োলজি MCQ ৰিপ্ৰডাক্টিভ হেল্থ এইচএছৰ 4th নম্বৰ লেসনটো আপোনালোকে তাতে চাব পাৰে এই ধৰণৰ কুৱেশ্যন দেখা পাব তো ফাৰ্ষ্ট কুৱেশ্যন আৰম্ভ কৰিছোঁ তো হুইচ এমং দি ফলোইং ইজ কমনলি কল্ড উইথড্ৰল মেথড তো তলৰ কোনটো সাধাৰণতে উলিওৱা পদ্ধতি বুলি কোৱা হয় বুলি কৈছে তো অপশ্যনকেইটা চাই ল'ব আৰু শুদ্ধ এনচাৰটো আপোনালোকে মই কোৱাৰ আগতে ক'বলৈ চেষ্টা কৰিব মক টেষ্ট হিচাপে দিব চেষ্টা কৰক আৰু স্ক'ৰসমূহ শেষত জনাবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ BSc নাৰ্ছিঙৰ যিহেতু এক্সাম অনুষ্ঠিত আগন্তুক দিনত আৰু বেছি দিন নাই প্ৰায় 13-14 দিনমান আছে তো এইকেইদিনৰ ভিতৰত আপোনালোকে যিমানখিনি পাৰে নিজেও পঢ়িবলৈ চেষ্টা কৰক লগতে আমাৰ ভিডিঅ'খিনিও আপোনালোকে চাই থাকিবলৈ নাপাহৰিব তো বহুতো হেল্পফুল হ'ব আৰু আমি যিমান পাৰোঁ আপোনালোকৰ মাজলৈ কুৱেশ্যন এনচাৰসমূহ লৈ আহিব চেষ্টা কৰিম তো তলৰ কোনটো সাধাৰণতে উলিওৱা পদ্ধতি বুলি কোৱা হয় তো শুদ্ধটো আপোনালোকে নিশ্চয়কৈ দিলে তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ A লেক্টেশ্যনেল এমেনৰিয়া তো স্তনপানৰ সময়ত হোৱা এমেনৰিয়া বুলি কৈছে অপশ্যন A ইজ কাৰেক্ট নেক্সট 2 নম্বৰ কুৱেশ্যনত দি আছে ইন হুইচ অফ দি ফলোইং ARTS ডাজ ইন ভিভো ফাৰ্টিলাইজেশ্যন অকাৰ তো তলৰ কোনটো ART ইন ভিভো নিউট্ৰিশ্যন ঘটে বুলি কৈছে তো অপশ্যনকেইটা চাই লওক আৰু শুদ্ধ এনচাৰটো জনাবলৈ নাপাহৰিব আপোনালোকে তো ZIFT যোনটো নেকি ফুল ফৰ্ম হয় জাইগট ইন্ট্ৰাফেলোপিয়ান ট্ৰেন্সফাৰ আৰু গিফ্ট যোনটো নেকি গেমেট ইন্ট্ৰাফেলোপিয়ান ট্ৰেন্সফাৰ আৰু ICSI আৰু দি আছে IVF ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন তো কোনটো হ'ব শুদ্ধ এনচাৰ আপোনালোকে কমেণ্ট ছেকশ্যনত প্ৰথমে জনাই লওক তো তলৰ কোনটো ART ইন ভিভো নিউট্ৰিশ্যন ঘটে বুলি কৈছে তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ B আপোনালোকৰ গিফ্ট বা গেমেট ইন্ট্ৰাফেলোপিয়ান ট্ৰেন্সফাৰত ঘটে অপশ্যন B হ'ব শুদ্ধ এনচাৰ তো ক্ষমা কৰিব প্ৰথম কুৱেশ্যনটো আপোনালোকৰ তলৰ কোনটো সাধাৰণতে উলিওৱা পদ্ধতি বুলি কোৱাটো প্ৰথমটো নহয় আপোনালোকৰ স্তনপানৰ সময়ত হোৱা এমেনিয়াটো নহয় নেক্সট 2 নম্বৰ B টো হ'ব শুদ্ধ এনচাৰ কয়টাছ ইণ্টাৰেপ্টাছ বা বাধাগ্ৰস্ত যৌন সম্পৰ্কটো হৈছে সাধাৰণতে উলিওৱা পদ্ধতি বা কমনলি কল উইথড্ৰল মেথড অপশ্যন B টো হ'ব শুদ্ধ এনচাৰ ইয়াতে কয়টাছ ইণ্টাৰেপ্টাছ বাধাগ্ৰস্ত যৌন সম্পৰ্ক অপশ্যন B হ'ব ইয়াতো শুদ্ধ এনচাৰ প্ৰথম A বুলি কৈছিলোঁ সেইটো আপোনালোকৰ ৰং হ'ব B হ'ব কাৰেক্ট এনচাৰ 2 নম্বৰটো আপোনালোকে এইটো ডিছকাছ কৰিলোঁ নেক্সট 3rd নম্বৰ দি আছে emergency contraceptives are effective if used within তো জৰুৰীকালীন গৰ্ভনিৰোধক ফলপ্ৰসূ হয় কিহৰ ভিতৰত বুলি কৈছে তো কিমান সময়ৰ ভিতৰত তো অপশ্যনকেইটা চাই লওক আৰু শুদ্ধ এনচাৰটো ক'বলৈ চেষ্টা কৰক তো emergency contraceptives are effective if used within 72 hours of coitus অপশ্যন A হ'ব শুদ্ধ এনচাৰ নেক্সট condoms are one of the most popular contraceptives because of the following reasons তো তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে কণ্ডম অন্যতম জনপ্ৰিয় গৰ্ভনিৰোধক বুলি কৈছে তো কিহৰ কাৰণে কোনকেইটা কাৰণ হ'ব পাৰে তো আপোনালোকে চাই শুদ্ধটো জনাব এনচাৰসমূহ ক'বলৈ চেষ্টা কৰক তাৰপিছত স্ক'ৰসমূহ শেষত ভিডিঅ'টোৰ শেষত আপোনালোকে জনাব যে কিমান কৰিব পাৰিলে আজি যিমানকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিম তাৰে ভিতৰত আৰু সিৰিজসমূহ চাই কেনে পাইছে জনাবলৈ নাপাহৰিব আগন্তুক দিনত কেনে ধৰণৰ আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব তো অপশ্যনকেইটা চাই লওক
These are effective barriers for insemination বা এইবোৰ প্ৰজননৰ বাবে ফলফকু বাধা বুলি কৈছে they do not interfere with coital act ইহঁতে যৌন সম্পৰ্কত বাধা নিদিয়ে বুলি কৈছে this help in reducing this risk of STDs এইবোৰে STDৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে বা all of the above তো তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে কণ্ডম অন্যতম জনপ্ৰিয় গৰ্ভনিৰোধক হয় কাৰণকিটা কোনকিটা গোটেইকিটা শুদ্ধ হ'ব অপচন ডি হ'ব শুদ্ধ এনসাৰ এইবোৰৰ প্ৰজননৰ বাবে ফলপ্ৰসূ বাধা হ'ব ইহঁতে যৌন সম্পৰ্কত বাধা নিদিয়ে আৰু এইবোৰ এছটিডিৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে অপচন ডি হ'ব শুদ্ধ এনসাৰ অল অফ দি এবভ নেক্সট 5 নম্বৰ দি আছে The technique called gamete intrafallopian transfer is recommended for those females hey maiki manuhor babe gamete intrafallopian transfer namor কৌশলটো বাঞ্ছনীয় বুলি কৈছে কোনটো কাৰণে বাঞ্ছনীয় তো who cannot produce an ovum যিয়ে ডিম্বাণু উৎপন্ন কৰিব নোৱাৰে who cannot retain the fetus inside uterus যিয়ে ভ্ৰূণক জৰায়ুৰ ভিতৰত ধৰি ৰাখিব নোৱাৰে who cannot provide suitable environment for fertilization যিয়ে নিষেচনৰ বাবে উপযুক্ত পৰিৱেশৰ ব্যৱস্থা কৰিব নোৱাৰে বা all of this তো শুদ্ধটো জনাব তো হেই মাইকী মানুহৰ বাবে গেমেট ইন্ট্ৰাফেলোপিয়ান ট্ৰান্সফাৰ নামৰ বা গিফ্ট নামৰ কৌশলটো বাঞ্ছনীয় কি কাৰণে বাঞ্ছনীয় who cannot produce an ovum যিয়ে ডিম্বাণু উৎপন্ন কৰিব নোৱাৰে হেতু কাৰণে বাঞ্ছনীয় অপচন এ ইজ কাৰেক্ট নেক্সট 6 নম্বৰ চাব the method of directly injecting a sperm into ovum in assisted reproductive technology is called তো সহায়ক প্ৰজনন প্ৰযুক্তিৰ দ্বাৰা শুক্ৰাণু পোনপটীয়াকৈ ডিম্বাশয়ত সুমুৱাই দিয়াৰ পদ্ধতিক কোৱা হয় কি কোৱা হয় মনত ৰাখিব কি কোৱা হয় গিফ্ট GIFT বা গিফ্ট মনত ৰাখিব গিফ্ট ZIFT ICSI বা দিটো ET কোনটো হ'ব শুদ্ধ আনসাৰ আপোনালোকে জনাক প্ৰথমে সহায়ক প্ৰজনন প্ৰযুক্তিৰ দ্বাৰা শুক্ৰাণু পোনপটীয়াকৈ ডিম্বাশয়ত যোনটো নেকি স্পাৰ্ম হেতু আপোনালোকৰ অভামত ডাইৰেক্টলি ইনজেক্ট কৰা হয় বা তাতে সময় দিয়াৰ পদ্ধতিটোক কি কোৱা হয় বুলি কৈছে তো ইয়াৰে শুদ্ধ আনসাৰ হ'ব আপোনালোকৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি ICSI মনত ৰাখিলে হৈছে ইয়াৰ ফুল ফৰ্মটো হৈছে আপোনালোকৰ মনত ৰাখিব ইন্ট্ৰা সাইটোপ্লাজমিক sperm injection তো ICSI ফুল ফৰ্মো সুধিব পাৰে কেতিয়াবা ইন্ট্ৰাসাইটোপ্লাজমিক স্পাৰ্ম ইনজেকশ্যন আৰু এই পদ্ধতিক কোৱা হয় এইটোৱে ইন্ট্ৰাসাইটোপ্লাজমিক স্পাৰ্ম ইনজেকশ্যন নেক্সট কুৱেশ্যন 7 নম্বৰটো intensely lactating mothers do not generally conceive due to the তো তীব্ৰভাৱে দুগ্ধপান কৰা মাতৃসকলে সাধাৰণতে গৰ্ভধাৰণ নকৰে কাৰণ কিহৰ কাৰণে তো শুদ্ধ অপচন কেইটা চাই আপোনালোকে এনসাৰটো জনাবলৈ নাপাৰিব তো তীব্ৰভাৱে দুগ্ধপান কৰা মাতৃসকলে সাধাৰণতে গৰ্ভধাৰণ নকৰে কাৰণটো হৈছে তো ইয়াৰে কাৰণ হ'ব আপোনালোকৰ সাপ্ৰেছন অফ গনাডোট্ৰপিনছৰ দমন বুলি কৈছে অপচন এ হ'ব শুদ্ধ এনসাৰ নেক্সট 8 নম্বৰটো from the sexually transmitted disease mentioned below identify the one which does not specifically affect the sex organs তো তলত উল্লেখ কৰা যৌন সংক্ৰামক ৰোগৰ পৰা যিটো ৰোগে যৌন অংগসমূহক বিশেষভাৱে প্ৰভাৱিত নকৰে হেতু চিনাক্ত কৰা বুলি কৈছে কোনটোৱে যৌন সংক্ৰামক ৰোগৰ পৰা যৌন অংগসমূহক বিশেষভাৱে প্ৰভাৱিত নকৰে
তো সিফিলিস এইডছ গনোৰিয়া নে জেনিটেল ৱাৰ্ডছ তো সেইটো হৈছে এইডছ বা HIV যৌন সংক্ৰামক ৰোগৰ পৰা যিটো ৰোগে যৌন অংগসমূহক বিশেষভাৱে প্ৰভাৱিত নকৰে সেইটোৱে হৈছে এইডছে নকৰে অংগসমূহক বিশেষভাৱে প্ৰভাৱিত নকৰে নেক্সট RCH stands for তো ফুল ফৰ্মটো সুধিছে RCH ৰ তো অপশ্যনকেইটা চাই লওক আৰু শুদ্ধটো জনাবলৈ নাপাহৰিব তো RCH stands for ডাইৰেক্ট মনত ৰাখিব আপোনালোকৰ প্ৰজনন আৰু শিশুৰ স্বাস্থ্যৰ যত্ন বা ৰিপ্ৰডাক্টিভ এণ্ড চাইল্ড হেল্থ কেয়াৰ অপশ্যন ডি হ'ব শুদ্ধ এনচাৰ নেক্সট দি আছে ইন হুইচ অফ দি ফলোইং উইকছ অফ প্ৰেগনেন্সি CVS ইজ ডান তো গৰ্ভাৱস্থাৰ তলৰ কোনটো সপ্তাহত CVS কৰা হয় বুলি কৈছে তো মনত ৰাখিব কেতিয়া CVS কৰা হয় বুলি সুধিলে আপোনালোকে অপশ্যনকেইটা চাই লওক আৰু শুদ্ধটো জনাবলৈ নাপাহৰিব প্ৰথমে তো গৰ্ভাৱস্থাৰ তলৰ কোনটো সপ্তাহত CVS কৰা হয় তো কাৰেক্ট এনচাৰ হ'ব 8 পৰা 10 সপ্তাহত CVS কৰা হয় নেক্সট কনফাৰ্মেটৰী টেষ্ট ফৰ STDs ইজ তো STDৰ বাবে নিশ্চিতকৰণ পৰীক্ষা হ'ল তো STDৰ যোনটো নেকি সেক্সুৱেল ট্ৰান্সমিটেড ডিজিজ বুলি কয় হেতুৰ নিশ্চিতকৰণৰ পৰীক্ষা কি বুলি কৈছে বা কোনটো বুলি কৈছে তলৰ তো শুদ্ধটো জনাব এলিসা বুলি কৈছো ইয়াতে ডাইৰেক্ট আপোনালোকৰ এলিসা বুলি ডাইৰেক্ট আছে এটো হয় PCR আৰু DNA হাইব্ৰিডেশন গোটেইখিনি অপশ্যন ডি হ'ব শুদ্ধ এনচাৰ নেক্সট হেপাটাইটিছ বি ইজ ট্ৰান্সমিটেড থ্ৰু তো হেপাটাইটিছ বি সংক্ৰমিত হয় তো কেনে ধৰণে হ'ব পাৰে তো কাখতে আমি ফটো এখন দি দিছো ফটোখন চাই ল'ব আপোনালোকে তেতিয়া বুজিব ব্লাড সেক্স ইফালে আপোনালোকৰ আছে সিৰিঞ্জ সকলোবোৰ দিয়া আছে তো কেনে ধৰণে আপোনালোকৰ হেপাটাইটিছ বি সংক্ৰমিত হ'ব পাৰে বা হেপাটাইটিছ বি টো এজনৰ পৰা আনজনলৈ বিয়পিব পাৰে হেতু দেখুৱাই দিছে তো ইফালে ৰাখি দিছো বাৰু এটো আপোনালোকে চাই ল'ব পাৰে বা স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে তো ব্লাড ট্ৰান্সফিউজন বা তেজ সঞ্চালন কৰা ইন্টিমেট ফিজিক্যাল কন্টাক্ট অন্তৰংগ শাৰীৰিক সংস্পৰ্শ সেক্সুৱেল কন্টাক্ট যৌন সম্পৰ্ক অল অফ দিস তো হেপাটাইটিছ বি ইজ ট্ৰান্সমিটেড থ্ৰু তো গোটেইকেইটাৰ দ্বাৰা আপোনালোকৰ তেজ সঞ্চালনৰ দ্বাৰা ইয়া দেখুৱাই দিছো তেজ আপোনালোকৰ ইয়াৰ সিৰিঞ্জৰ বা বেজিৰে এটা বেজিৰে বাৰে বাৰে ইউজ কৰিলে আপোনালোকে হেপাটাইটিছ যাৰ আছিলে বেলেগলৈ বিয়পিব পাৰে বা অন্তৰংগ শাৰীৰিক সম্পৰ্ক কৰিলে আপোনালোকে হেপাটাইটিছ বি ট্ৰান্সফাৰ হ'ব পাৰে আৰু সেক্সুৱেল কন্টাক্ট যৌন সম্পৰ্ক কৰিলে আপোনালোকৰ হেপাটাইটিছ বি হোৱাৰ চান্সটো থাকে আৰু হেতু কাৰণে আপোনালোকৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি অল অফ দিস তো আজি এইকেইটা কোৱেশ্চন আমি ডিসকাস কৰিলো কেনে পালে জনাবলৈ নাপাৰিব তো আশা কৰিছো নিশ্চয়কৈ হেল্পফুল হৈছে আপোনালোকৰ এক্সামৰ বাবে তো এই ধৰণৰ কোৱেশ্চনখিনি চাব আপোনালোকৰ নিশ্চয় এক্সামত অহাৰ চান্সটো বেছিকৈ আছে আৰু আপোনালোকে কেনে ধৰণৰ নেক্সট ভিডিও লাগে কমেন্ট সেকশনত জনাব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে আগন্তুক দিনলৈ এই ধৰণৰ ভিডিওসমূহ পাবলৈ আপোনালোকে সাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব আৰু GNM নাৰ্ছিং যোনখিনিয়ে BSc নাৰ্ছিং কৰাৰ উপৰিও GNM নাৰ্ছিং দিম বুলি ভাবিছে তেওঁলোকৰ বাবে ই-বুক বৰ্তমানলৈ দুখন প্ৰস্তুত হৈ আছে বা পাবলিশ হৈ আছে আপোনালোকে ল'ব পাৰে যোনখিনি BSc নাৰ্ছিং এক্সাম 9 তাৰিখে যেহেতু আপোনালোকৰ আছে তো সেইখিনি এক্সামটো দিয়াৰ পিছত যদি আপোনালোকে মন বান্ধে যে BSc নাৰ্ছিঙত পালো গুচি যাম বা আকৌ GNM নাৰ্ছিঙত যদিও পালো BSc নাৰ্ছিঙত যদি নাপায় আকৌ GNM নাৰ্ছিঙত যদি পাই যাও তেন্তে হেতুটো কৰিব পাৰো তেন্তে আপোনালোকে অনলাইনটো কৰি লওক তাৰ পিছত ই-বুকসমূহ আপোনালোকে লৈ থাকিব পাৰিব মই ডেসক্ৰিপচনতে আপোনালোকৰ কন্টাক্ট নাম্বাৰটো দি দিম ই-বুকৰ বাবে আপোনালোকে তাতে ল'ব পাৰে তো আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো নেক্সট ভিডিওত লগ পাম ধন্যবাদ